मातरम वंदे मातरम कुसुमिता অনুষ্ঠিত কৰা হৈছে। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী সদাশয় ব্যক্তিলৈ আমি ধন্যবাদ জ্ঞাপন তথা অখণ্ড ভাৰত গঢ় কৰোঁ, পতাকা উৰিবই মাথোন এখন। ঠিক এই ধৰণৰ চিন্তা চেতনাৰে আগবঢ়া এই ব্যক্তিগৰাকীৰ আজ জন্মদিন। আৰু কিতাপক ফোন কৰি আছে যে এনেকে এতিয়া ৰেচন কাৰ্ডবিলাক চাই বহুত জমা হৈছে, কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে কি কৈছে যে মাননীয় মুখ্যমন্ত্ৰীয়ে এটা কথাই কৈছে যে ৰেচন কাৰ্ডবোৰত বহুদিন ধৰি ৰেচন কাৰ্ডবিলাক যিয়ে কৰা নাই, ৰিনিউ কৰা নাই, সেই ৰেচন কাৰ্ডবিলাকৰ সমস্যা এটা হৈছে কি যে বহুত মানুহৰ নাম নাই। মই উদাহৰণ দুটা দিছোঁ যে আমাৰ যিটো নেকি সভ্যতাৰ সংস্কৃতি, সেই সভ্যতা সংস্কৃতি যে আমাৰ এই মানুহখিনি যিখিনি মানুহ নেকি আমাৰ দেখিছোঁ যে দুখীয়া দৰিদ্ৰ আঁচনিসমূহ গোটেইবিলাক আঁচনি দিয়া হৈছে, কিন্তু এই আঁচনিবোৰ পোৱাৰ কাৰণে যিটো সুবিধা অতি সহজ সুবিধা, এই সুবিধাটো মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে আমাক ৰাইজক ক'বলৈ দিছে। আটাইতকৈ ডাঙৰ কথাটো হৈছে কি যে আমি এবছৰ আমাৰ উন্নয়নৰ মাহ, আমি যিবিলাক আঁচনি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি এইখিনি আঁচনি দিম, এতিয়া আপুনি সকলোৱে জানো যে আমাৰ ৰেচন কাৰ্ডখনৰ যিটো সমস্যা বা অৰুণোদয় মানুহে ভাবিছে কি যে অৰুণোদয় এনেকুৱা এটা বস্তু দলি মাৰি দিলে পায়, তেনেকুৱা নহয়। তাৰ নিয়ম এটা আছে, সেই নিয়মখিনি আমি বুজাই দিছোঁ। অকল অৰুণোদয় নহয়, বিভিন্ন আঁচনি এটা নিয়মত কেনেকৈ দিব পাৰি গোটেইখিনি কথা আজি আমি আমাৰ ইয়াৰ যিসকল কাৰ্যকৰ্তা আছে, যিসকল আমাৰ ৰাইজ আছে, যিসকল নেকি অন্যান্য আমাৰ বিশিষ্ট ব্যক্তিসকল আছে, আটাইকে মই অনুৰোধ কৰিছোঁ যে এই মানুহখিনিক এইবাৰ চৰকাৰখনে সহায় কৰিব পাৰিব। এতিয়া সহায় কৰিবলৈ হ'লে আমাৰ মানুহখিনিয়ে আমাক খুব ভালকৈ মাৰ্গদৰ্শন দিব লাগিব। গতিকে আজি ইয়াত আহি ভাল লাগিছে যে সকলো মানুহেই অন্ততঃ পোৱা নাই, কিন্তু পোৱাৰ কাৰণে বৰ আশাবাদী আৰু সেইসকলক আমি যিকোনো প্ৰকাৰে আমি আঁচনিসমূহ দিব লাগিব। দুখীয়া দৰিদ্ৰসকলৰ কাৰণে আহিছোঁ, আৰু দুখীয়া দৰিদ্ৰৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি যে আমাৰ একেবাৰে 2 লাখ টকাৰ তলত বা 4 লাখ টকাৰ তলত যি উপাৰ্জনকাৰী সেইসকলক আমি কি দিব পাৰোঁ যে আমি ৰেচন কাৰ্ড দিব লাগে। ৰেচন কাৰ্ডখনৰ লগত জড়িত হৈ আছে অন্যান্য আঁচনি, যেনে ধৰক দিব্যাংগ মহিলা, বিধৱা মহিলা বা বিধৱা হৈও যিবিলাক মানে বিধৱা হৈও যিসকলে নেকি ঘৰখনত যদি খুব স্বচ্ছন্দভাৱে আছে সেইসকলক কিন্তু আমি দিব নোৱাৰোঁ। দিম কাক? দৰিদ্ৰজনক দিম। আকৌ এইটো কথা আমি ক'বলৈ খুজিছোঁ যে যিসকল নেকি বিয়া নোহোৱা ছোৱালী আছে, সেই বিয়া নোহোৱা ছোৱালীবিলাকৰ যেতিয়া অৱস্থা খুব বেয়া, সেইবিলাক আমি চাব লাগিব। গতিকে আমাৰ ধুনীয়াকৈ কেইটামান ক্ৰাইটেৰিয়া দি দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, সেই ক্ৰাইটেৰিয়া মতে আমি সকলোকে আমি অৰুণোদয় দিব পাৰিম।